যাব আছিলে লিডু আকৌ ডিগবৈত সময় মেকআপ কৰিবলগীয়া হ'ল কিয় হ'ল সেইটো আপোনালোকক দেখাই আছোঁ এইফালে প্ৰণৱ আছে মোৰ লগত আৰু এইফালে মিষ্টাৰ যেটো মোৰ গাটো দুৰ্বল হৈছে আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোৱে সো ইলেক্ট্ৰল এটা আনিব পঠিয়াইছিলোঁ আৰু এইফালে ইলেক্ট্ৰল আনিলে মই পানীত ঘুলি মেলি খাই আৰু এইফালে আহি গ'লো ডিগবৈত বিয়া এখন আছিলে তাতে মোৰ ষ্টুডেণ্ট দুজনী মেকআপ কৰি আছিলে যেহেতু তাহাঁতৰে মেকআপ আছিলে সো ভাবিলোঁ অকণ সোমাওঁ আৰু এইফালে সোমাই মেলি মই হেল্প অকণমান কৰি দিছোঁ যেহেতু খৰধৰকৈ কৰি ইয়াৰ পৰা আমি ওলাই যাব লাগিব লিডুত আজি মোৰ ব্ৰাইড এজনী আছে সো তাতে গৈ মেকআপ কৰিব লাগিব যেহেতু দুইটাকে উঠাই লৈ যাম ভাবিলোঁ আৰু এইফালে দেখিছে ডেকোৰেশ্যন হৈছে ডিগবৈৰ আৰু এইফালে সানিয়া আৰু এইফালে হৈছে আমাৰ ব্ৰাইড মেকআপটো মই পটাপট কৰি দিলোঁ সুমিয়েও হেল্প কৰিলে সানিয়াও হেল্প কৰিলে তাহাঁতৰে মেকআপ একচুৱেলি আৰু দেখিছে ব্ৰাইডজনী একদম মনে মনে আৰু অকণমান হহুৱাই দিলোঁ আৰু এইফালে আমি ওলাই গ'লোঁ এতিয়া লিডু যাবলৈ আৰু লিডু মানে পায়ে গ'লোঁ আৰু দেখিছে লোকেশ্যনটো চাই হয়তো বুজিয়ে পাইছে যোনে যোনে লিডুৰ হয় সো তাকে আৰু কোনে কোনে লিডুৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ আৰু এইফালে পাহাৰ দেখি পাইছোঁ খুব ধুনীয়া লোকেশ্যন মই বহুত বছৰ আগতে আহিছিলোঁ লিডুলৈ যিহেতু আগতে NCCৰ কেম্প কৰা হৈছিলে স্কুলত থাকোঁতে তেতিয়া আহিছিলোঁ লিডু মানে পাৰ হৈ গৈছিলোঁ আৰু লেখাপানী বুলি জেগা এটা আছে সো এইফালে যিহেতু গৈ আছোঁ অকণ কেপচাৰ কৰিলোঁ আৰু এতিয়া আমি গৈ লোকেশ্যন পাম সো লোকেশ্যন পাই আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ আৰু এইফালে আমি আহি গ'লোঁ লিডু আৰু এইফালে দেখিছে ৰাজাক চিনিয়ে পায় আগতে ফটোশ্বুটো কৰে ৰাজাই মোৰ ভিডিঅ'ত চাইছিলে চাগে আৰু এইফালে সুমি আৰু এইফালে প্ৰণৱ একচুৱেলি মই প্ৰণৱৰ মামী হয় আপোনালোকে সোধে প্ৰণৱ কোন হয় বুলি আৰু এইফালে মিষ্টাৰ আৰু এইফালে মই দেখিছে আৰু এইফালে আমি লোকেশ্যনত সোমাই গ'লোঁ আৰু মেকআপ কৰিব আহিছোঁ আজি আমি ৰাজা গোৱালা বুলি এজন আছে দাদা এজন ইনষ্টাগ্ৰামত খুব ধুনীয়া ভিডিঅ' বনাই ৰিলছ বনাই তাহাঁতৰ ঘৰ এইফালে দেখিছে ৰাজা ৱেডছ সুমন সো আমি সোমাই যাওঁ এতিয়া যেহেতু মেকআপ পটাপট কৰিব লাগিব আৰু এইফালে মই সোমাই গৈছোঁ আৰু ইয়াতে মই ৰিল এটাও বনাইছিলোঁ আপোনালোকে হয়তো পাইছে এনেই ভিডিঅ'টো কৰা আছিলে সো ভাবিলোঁ অকণমান চাউণ্ড এটা লগাই দি দিওঁ আৰু সো দি দিলোঁ আৰু এইফালে খুব ধুনীয়া ডেকোৰেশ্যন নহয় জানো কালাৰ কম্বিনেশ্যনবিলাক খুব বেছি ভাল লাগিছে আৰু মানে আজিকালি পেণ্ডেলৰ মানে কালাৰবিলাক বহুত ধুনীয়া লগাই আৰু বহুত ভাল লাগে ডেকোৰেশ্যনবিলাক বহুত মানে আপগ্ৰেড হৈ গৈ আছে আৰু এইফালে দেখিছে ডেকোৰেশ্যনবিলাক অকণমান দেখাবলৈ ট্ৰাই কৰিছে এইফালে আমাৰ ব্ৰাইড আৰু ব্ৰাইডক সুধি লওঁ কেনেকুৱা মেকআপ লাগে হাই সুমন হেল্ল' সো আজি তোমাৰ ৱেডিং ৰিচেপশ্যন ডে কেনেকুৱা টাইপ মেকআপ লাগে তোমাক মোক চিম্পল লুক লাগে মানে আৰু বাকী আপোনাৰ ওপৰত ঠিক আছে এনেই তুমি ধুনীয়া আৰু অকণমান চাওঁ কেনেকৈ আমি তোমাৰ ফেচৰ পাৰ্টবিলাক ইনহেঞ্চ কৰিব পাৰোঁ সো আমি আফটাৰ লুকটো চাই আছোঁ আপোনালোকে শুনিলে ব্ৰাইডৰ ডিমাণ্ড আৰু এইফালে ব্ৰাইডৰ ফেচত মানে হালধি লাগি আছিলে সো অকণমান ক্লিন আপ কৰিলোঁ মই ক্লিন আপটো কৰাটো দৰকাৰ মেকআপ কৰাৰ আগতে আৰু এইফালে মই মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ সো একেবাৰে আপোনালোকক ফাইনেল লুকটোৱে দেখাওঁ ভাবিছোঁ এইফালে হেয়াৰ ষ্টাইলটো দেখাইছোঁ চিম্পলকৈ কৰিছোঁ যিহেতু চিম্পলকৈ খুজিছিলে মেকআপটো এইফালে ব্ৰাইডৰ মুখেৰে শুনো আহক কেনেকুৱা কি পালে মেকআপটো আফটাৰ লুক কেনেকুৱা লাগিলে মেকআপ কোৱা খুবেই ভাল লাগিলে মই যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা লুক পালোঁ হেপী মেৰিড লাইফ উইচ কৰিছোঁ কংগ্ৰেচুলেশ্যন আৰু আপোনালোকে আমাৰ মৰম লগা কন্যাগৰাকীক কেনেকুৱা দেখিছে কমেণ্ট এটা কৰি জনাব দেই কিন্তু আৰু আপোনালোকেও যদি এনেকুৱা মেকআপসমূহ ল'ব বিচাৰে তেনেহ'লে সোনকালে মোক কণ্টেক্ট কৰি ল'ব যিহেতু ব্ৰাইডেল বুকিংসমূহ আমাৰ চলি আছে আৰু এইফালে আমি দেখিছে মিলি পেলাই গপচপ কৰি আছোঁ আৰু কথা চথা পাতি আছোঁ কইনাৰ লগত যিহেতু কইনাৰ লগত মই সঁচা কথা ক'ব গ'লে কথা পাতাই নাই এতিয়ালৈকে মেকআপ কৰিয়ে চিনাকি হ'লোঁ আৰু নহ'লে দাদাজনে বুকিং কৰিছিলে তাৰ হাজবেণ্ডে আৰু এইফালে মই আৰু সুমি আৰু এইফালে আণ্টি দেখিছে আণ্টিকো অকণমান মেকআপ কৰি দিলোঁ যিহেতু দৰাৰ মাক আৰু সো মানে অকণ চিম্পলকৈ আৰু এইফালে সানিয়া আৰু এইফালে গাখীৰ চাহ দেখিছে আমি খাই দিলোঁ আৰু এইফালে আমি ওলাই গ'লোঁ বেলেগ এখন লোকেশ্যনত যাবলৈ যিহেতু পাৰ্টি মেকআপ কেইটামান আছে বুলি কৈছিলোঁ সুমি আৰু সানিয়াকো লৈছোঁ সেইকাৰণে সো এতিয়া আমি পাৰ্টি মেকআপ দিবলৈ লোকেশ্যনৰ পৰা ওলাই গৈছোঁ বাহিৰতো দেখিছোঁ খুব ধুনীয়া ডেকোৰেশ্যন মানে তাতে স্পেচটো অলপ কম হৈছিলে জেগাটো সো যিহেতু বিয়া ঘৰ জানে আৰু সেইটো কাৰণে বেলেগ জেগাত মই ক'লোঁ ডাঙৰ ৰুম এখন হ'লে বেছি ভাল হ'ব বুলি সো তাহাঁতৰে আৰু এখন ঘৰ আছে এইটো ইয়াত আহিলোঁ আমি ইয়াত আহি অকণমান বহি মেলি চবকে ক'লোঁ ড্ৰেছ একেবাৰে গোটাই ল'বলৈ
ধুনীয়াকৈ মেকআপটো পটাপট কৰিবলৈ সুবিধা হ'ব আৰু এইফালে মই দেখিছে মোৰ মুখত সেইফালে মিষ্টাৰ আৰু এতিয়া ইয়াৰ পৰা মেকআপ ষ্টাৰ্ট কৰিব লাগিব যিহেতু এইফালে ভণ্টিজনীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ চ' পাৰ্টি মেকআপ যিহেতু চিম্পলকৈ আৰু কৰিছোঁ চবেই ক'লে চিম্পলকৈ লাগে মেকআপ যেনেকুৱা মানে যোনে বিচাৰিছে তেনেকুৱা টাইপৰে আমি কৰিবলৈ ট্ৰাই কৰিছোঁ চ' সেই তেনেকৈ এইফালে দেখিছে ভণ্টিৰ লুকটো মই অকণমান দেখাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ আৰু হেয়াৰষ্টাইলটো পাছফালে এনেকৈ চিম্পলকৈ কৰি থৈ দিছোঁ দুজনী ভণ্টি হ'ল এতিয়ালৈকে আৰু এইফালে আণ্টি আহিলে আণ্টিকো পাৰ্টি মেকআপ এটা দিলোঁ চিম্পলকৈ আৰু এইফালে দেখিছে ভণ্টি দুজনী বুলি কৈছিলোঁ যে এইজনী একচুৱেলি আৰু এইফালে বাও কৰি আছে মেকআপ চিম্পলকৈ পাৰ্টি মেকআপ কৈছে হেয়াৰষ্টাইলটো কৰিম মই মেকআপটো কৰি আছোঁ এইফালে চানিয়াও মেকআপ কৰি আছে আৰু এনেকৈ মেকআপ কৰোঁতে মানে এটাকৈ মানে 16জনী ওলাই গ'ল আৰু চ' তাকে 6জনীক কৰিব আহিছিলোঁ কিন্তু 16জনী হৈ গ'ল আৰু এইফালে দেখিছে আণ্টিৰো খোপা কৰি দিলোঁ চিম্পলকৈ মেকআপ ক'লে আৰু এইফালেও দেখিছে বাকো কৰি দিলোঁ চবেই ভাল পাইছিলে মেকআপবিলাক সেইটোৱে ভাল লাগে যিহেতু আমি সেইটোৱে ভাবোঁ যে আমাক যিহেতু ইমান দূৰৰ পৰা মাতিছে মেকআপ কৰিবলৈ এতিয়া লিডুৰ পৰা আমাৰ চাব কিমান দূৰ আছে তথাপি বিশ্বাস এটা কৰি মাতে চবকে ছেটিছফাই কৰাটো আমাৰ দায়িত্ব সেইটো কাৰণে ভাবোঁ যে মেকআপটো যেনেকুৱা যোনে বিচাৰে যি বিচাৰে সেইটোৱে কৰিবলৈ ট্ৰাই কৰোঁ মই সদায় আৰু ইয়াতে মই সকলোৰে ভিডিঅ'বিলাক এড কৰা নাই কিন্তু ভিডিঅ'টো দীঘল হৈ যাব যে সেইকাৰণে চ' মেকআপখিনি হৈ যোৱাৰ পাছত আমি পেকিং কৰি মেলি এইফালে আহি গ'লোঁ দৰাক লগ কৰিবলৈ যিহেতু ইনভিটেশ্যনো আছিলে আৰু দৰাই কৈছে খানাটো খায়ে যাব লাগিব বুলি এইফালে উপেনকো লগ পাই গ'লোঁ আমি আৰু উপেনক হয়তো আপোনালোকে সকলোৱে চিনি পায় আৰু এইফালে ভিতৰত দেখিছে যিহেতু বহুত ভিৰ মানে মানুহ আহিবলৈ ষ্টাৰ্ট হৈয়ে গৈছে অলমষ্ট আৰু এইফালে আমি ভিতৰলৈ সোমাই গ'লোঁ এতিয়া দৰাক কাৰণে সৰুকৈ গিফ্ট এটা আনিছিলোঁ সেইটো দিলোঁ আৰু এইফালে বহিছোঁ যিহেতু মাইকেল দাও আহিছিলে ইয়াতে মাইকেল দাক লগ কৰিলোঁ আৰু ভিডিঅ' লোৱা নহ'ল তেনেকৈ আৰু এইফালে দেখিছে খানাটো খাই যাব ক'লে যিহেতু খানাটো আমি খাই লৈছোঁ আৰু ভোকো লাগিছিলে যিহেতু আৰু এইফালে চানিয়াহঁতেও খাই লৈছে যিহেতু তাহাঁতেও বেচেৰিকেইটা মেকআপ কৰি মানে ভাগৰ লাগিছে আৰু চবেই মিলি খাই মেলি এইফালে আমি আহি গ'লোঁ ফটো কেইটামান উঠিও বুলি আৰু এইফালে উপেন দেখিছে চবেই আমি মিলি ভাস্কৰো আছিলে ফটো চটো উঠিলোঁ আৰু দৰা কইনাৰ লগতো ফটো উঠিলোঁ আৰু বহুত মোৰ ভিডিঅ' চোৱা ভণ্টি বাই ভনী কেইজনীমানকো লগ পালোঁ ফটো চটো উঠিলোঁ আৰু মই এতিয়া ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু আজি ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু এনেকুৱা মোৰ ব্লগসমূহ চাই থাকিবৰ বাবে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব দেই।